অসমত শান্তি পৰিৱেশ ঘূৰি আহিছে। কংগ্ৰেছৰ দিনত বোমা বাৰুদৰ দিন আছে। আমি 2008 ধাৰাবাহিক বোমা বাৰুদৰ কথা পাহৰা নাই। এতিয়া অসমত শান্তি ঘূৰি আহিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছত শান্তি ঘূৰি আহিছে। প্ৰায় বিদ্ৰোহী সংগঠনবিলাকে ইতিমধ্যে চাৰেণ্ডাৰ কৰিছে। তেনেস্থলত অসমত উন্নয়ন হৈছে। এই সময়ত যদি তেওঁলোকে ভাবে যে আমি বিৰোধিতা কৰিব লাগে কাৰণে বিৰোধিতা কৰিছোঁ, তেওঁলোকলৈ আমাৰ শুভেচ্ছা থাকিল। আচলতে অসমৰ ৰাইজে অসমত শান্তি হোৱাটো মানি লৈছে আৰু তাৰ কাৰণে শান্তি আৰু উন্নয়ন যেতিয়া একেলগে আগবাঢ়িছে, তেওঁলোকে এতিয়া জ্বলি পকি মৰিছে। অখিল গগৈয়ে কৈছে, কালি প্ৰধানমন্ত্ৰীয়ে যিটো ভাষণত ৰাখিছে যে শান্তি আমাৰ স্থায়ী শান্তি আহিছে, সেই স্থায়ী শান্তিটো যিবোৰ বিদ্ৰোহী সংগঠন আছে তেওঁলোকে সাময়িকভাৱে বিৰতিহে দিছে। মোদী চৰকাৰৰ কোনো ধৰণৰ তাত নাই, অৰিহণা নাই বুলি কৈছে। চাওক, অখিল গগৈৰ মতে অসম নচলে। অখিল গগৈৰ মতে অসম নচলে, তেওঁৰ সংগঠন চলিব। সেইকাৰণে অখিল গগৈৰ মন্তব্যত আমি টিপ্পনী কৰোঁ। আৰু যিবোৰ প্ৰতিশ্ৰুতি অসমত সকলো জনগোষ্ঠীৰ বিশেষ প্ৰাধান্য আছে। এই 6 জনগোষ্ঠীৰ কথাটো চিন্তা চৰ্চা আছে, টেকনিকেল কথা আছে। 2 নম্বৰ কথা, অসমত বানপানীৰ সমস্যা প্ৰায় নোহোৱা হৈ আহিছে। যদি কৃত্ৰিম বানপানীৰ কথা কয় এইটো বেলেগ কথা, কিন্তু সামূহিক বানপানী যোৱা বছৰত প্ৰায় কমিছে। মথাউৰিবিলাক উন্নয়ন হৈছে। আপোনালোকে অকণমান গাঁৱলৈ যদি যায় দেখিবলৈ পায়। আৰু যিখিনি কৰিবলগীয়া আছে পৰ্যায়ক্ৰমে সকলো কৰে। এইবাৰ বিৰোধীৰ কোনো ইছ্যু নাথাকিব নেকি? আচলতে একো ইছ্যু নাই। তেওঁলোকৰ ইছ্যু হিংসা জ্বলি পকি মৰিছে। সেইটোৱে কালি যিমান মানুহ আহিল, 2 লাখ মানুহ অসমৰ পৰা যেতিয়া আহিছে, তেওঁলোকে এইবিলাক কৰিব। এইটো স্বাভাৱিক কথা, কাৰণ তেওঁলোকে বেলেগত হাইলাইট নাপায়। এতিয়া একমাত্ৰ এটা ঠাই আছে য'ত বিধানসভাত তেওঁলোকে দৃষ্টিগোচৰ কৰি নিজকে TRP আৰু নিজকে জ্বলি পকি মৰি এতিয়া বিৰোধী সদনত তেওঁলোকে নিজৰ বিৰোধিতা কৰি ৰাইজক দেখুৱাব বিচাৰিছে। কিন্তু অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে গ্ৰহণ কৰি লৈছে। আৰু আপোনালোকে একদম 12+ আৰু 14 হ'ব পাৰে। এইবাৰ প্ৰেচিডেণ্ট থাকোঁতে এই অৱস্থা। তেওঁৰ মুখমণ্ডলটো চাবচোন কি হৈছে। কালি তেওঁ কৈ আছে যে আমাৰ কেণ্ডিডেট বেছি। আচলতে কেণ্ডিডেট বেছি নহয়, এইবিলাক চব পইচাৰ কাৰণে লাগিছে। অসমত শান্তি পৰিৱেশ ঘূৰি আহিছে। কংগ্ৰেছৰ দিনত বোমা বাৰুদৰ দিন আছে। আমি 2008 ধাৰাবাহিক বোমা বাৰুদৰ কথা পাহৰা নাই। এতিয়া অসমত শান্তি ঘূৰি আহিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছত শান্তি ঘূৰি আহিছে। প্ৰায় বিদ্ৰোহী সংগঠনবিলাকে ইতিমধ্যে চাৰেণ্ডাৰ কৰিছে। তেনেস্থলত অসমত উন্নয়ন হৈছে। এই সময়ত যদি তেওঁলোকে ভাবে যে আমি বিৰোধিতা কৰিব লাগে কাৰণে বিৰোধিতা কৰিছোঁ, তেওঁলোকলৈ আমাৰ শুভেচ্ছা থাকিল। আচলতে অসমৰ ৰাইজে অসমত শান্তি হোৱাটো মানি লৈছে আৰু তাৰ কাৰণে শান্তি আৰু উন্নয়ন যেতিয়া একেলগে আগবাঢ়িছে, তেওঁলোকে এতিয়া জ্বলি পকি মৰিছে। অখিল গগৈয়ে কৈছে, কালি প্ৰধানমন্ত্ৰীয়ে যিটো ভাষণত ৰাখিছে যে শান্তি আমাৰ স্থায়ী শান্তি আহিছে, সেই স্থায়ী শান্তিটো যিবোৰ বিদ্ৰোহী সংগঠন আছে তেওঁলোকে সাময়িকভাৱে বিৰতিহে দিছে। মোদী চৰকাৰৰ কোনো ধৰণৰ তাত নাই, অৰিহণা নাই বুলি কৈছে। চাওক, অখিল গগৈৰ মতে অসম নচলে। অখিল গগৈৰ মতে অসম নচলে, তেওঁৰ সংগঠন চলিব। সেইকাৰণে অখিল গগৈৰ মন্তব্যত আমি টিপ্পনী কৰোঁ। আৰু যিবোৰ প্ৰতিশ্ৰুতি অসমত সকলো জনগোষ্ঠীৰ বিশেষ প্ৰাধান্য আছে। এই 6 জনগোষ্ঠীৰ কথাটো চিন্তা চৰ্চা আছে, টেকনিকেল কথা আছে। 2 নম্বৰ কথা, অসমত বানপানীৰ সমস্যা প্ৰায় নোহোৱা হৈ আহিছে। যদি কৃত্ৰিম বানপানীৰ কথা কয় এইটো বেলেগ কথা, কিন্তু সামূহিক বানপানী যোৱা বছৰত প্ৰায় কমিছে। মথাউৰিবিলাক উন্নয়ন হৈছে। আপোনালোকে অকণমান গাঁৱলৈ যদি যায় দেখিবলৈ পায়। আৰু যিখিনি কৰিবলগীয়া আছে পৰ্যায়ক্ৰমে সকলো কৰে। এইবাৰ বিৰোধীৰ কোনো ইছ্যু নাথাকিব নেকি? আচলতে একো ইছ্যু নাই। তেওঁলোকৰ ইছ্যু হিংসা জ্বলি পকি মৰিছে। সেইটোৱে কালি যিমান মানুহ আহিল, 2 লাখ মানুহ অসমৰ পৰা যেতিয়া আহিছে, তেওঁলোকে এইবিলাক কৰিব। এইটো স্বাভাৱিক কথা, কাৰণ তেওঁলোকে বেলেগত হাইলাইট নাপায়। এতিয়া একমাত্ৰ এটা ঠাই আছে য'ত বিধানসভাত তেওঁলোকে দৃষ্টিগোচৰ কৰি নিজকে TRP আৰু নিজকে জ্বলি পকি মৰি এতিয়া বিৰোধী সদনত তেওঁলোকে নিজৰ বিৰোধিতা কৰি ৰাইজক দেখুৱাব বিচাৰিছে। কিন্তু অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে গ্ৰহণ কৰি লৈছে। আৰু আপোনালোকে একদম 12+ আৰু 14 হ'ব পাৰে। এইবাৰ প্ৰেচিডেণ্ট থাকোঁতে এই অৱস্থা। তেওঁৰ মুখমণ্ডলটো চাবচোন কি হৈছে। কালি তেওঁ কৈ আছে যে আমাৰ কেণ্ডিডেট বেছি। আচলতে কেণ্ডিডেট বেছি নহয়, এইবিলাক চব পইচাৰ কাৰণে লাগিছে।